আকৌ কৈছোঁ, 3 বস্ত্ৰ ল'লেই জানা ভকত নহয়, প্ৰসাদ খালেই জানা বৈষ্ণৱ নহয়, ত্যাগিব লাগিব কামনা বাসনা, এৰিব লাগিব কুটিল ভাৱনা। 6 ৰিপু দমন কৰিব নোৱাৰা ব্যক্তিক আমি সত্ৰাধিকাৰ হিচাপে নিৰ্বাচিত কৰি প্ৰভু ঈশ্বৰৰ থান দি আমাৰ মূৰ দুখাই যোৱা নিৰ্লজ্জ কৃতিকমল গোস্বামীৰ কাণ্ড শুনিলে আপুনি হতচকিত হ'ব। ডেকা সত্ৰাধিকাৰ কৃতিকমল গোস্বামীয়ে যি নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিলে, এই ঘটনাটোকে যদি কেনেবাকৈ মুছলমান সমাজত সংঘটিত হ'ল হয় বা এই ঘটনাটো কেনেবাকৈ মাদ্ৰাছাত যদি সংঘটিত হ'ল হয়, তেতিয়াহ'লে সামাজিক মাধ্যমত ৰচনা প্ৰতিযোগিতাৰ দৰে তালফাল লগাই থকা সকল বৰ্তমান সময়ত এতিয়া ক'ত গ'ল? মুছলমান বুলি ক'লে আপোনালোকে যে টিঙিৰি তোলা হৈ ডাংকোপ মাৰে, কিন্তু নিজৰ জাতিটোৰ কাৰণে নিজৰ যে সনাতনৰ নামত নিজৰ যে সত্ৰাধিকাৰৰ লগত যে এই দাগ লগালে, যিসকলক প্ৰভু ঈশ্বৰ বুলি কয় সেই প্ৰভু ঈশ্বৰৰ দাগ লগালে, এই ক্ষেত্ৰত আপোনালোকে মাত মাতিবনে? 1-2 বছৰ নহয়, 4টাকৈ বছৰ ভাওনা জগতৰ লগত শ্ৰীমন্ত শংকৰদেৱৰ আপুৰুগীয়া সৃষ্টিৰাজি ভাওনা সংস্কৃতিৰ লগত জড়িত এজন যুৱকক নিৰ্যাতন কৰিছিল বুলি অভিযোগ বৰ্তমান সময়ত উঠিছে। আধা কিলোমান ৰুদ্ৰাক্ষ পিন্ধিলেই, কপালত এটা তিলক লগালেই, খুব ধুনীয়াকৈ 3 বস্ত্ৰ পৰিধান কৰিলেই, 2টামান খুব ধাৰ্মিক কথা কৈ দিলেই যদি ভকত বুলি ভবা হয়, তেনেকুৱা ধুনীয়া সুৰ দি কথা ক'ব পৰা সমাজত বহুত মানুহ আছে। ধৰ্মৰ নামত এখন যে সুন্দৰ বেপাৰ চলি থাকে, সেই বস্তুবোৰ কিন্তু বহু সময়ত তল পৰি থাকে। যেতিয়া ওলাই যায় আগ্নেয়গিৰিৰ সৃষ্টি হয়। এই কথাটো যদি আজি কেনেবাকৈ মৌলানাৰ লগত হ'ল হয়, এই কথাটো যদি কেনেবাকৈ আজি মাদ্ৰাছাত সংঘটিত হ'ল হয়, তেতিয়াহ'লে বিগ ব্ৰেকিং নিউজৰ হেডলাইন হ'ল। কিন্তু বৰ্তমান সময়ত বহুজন মৌন হৈ আছে। সমগ্ৰ সত্ৰাধিকাৰ সমাজক লজ্জানত কৰা, সমগ্ৰ শিৱসাগৰবাসীক লজ্জানত কৰা, সমগ্ৰ সনাতন সভ্যতাক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। প্ৰথমে কৈছোঁ, যাক আপোনালোকে প্ৰভু ঈশ্বৰ বুলি কৈ নিজৰ শিৰ দুখ খুৱাই সেৱা লয়, সেই প্ৰভু ঈশ্বৰৰ পুত্ৰই বৰ্তমান সময়ত নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে। এই খবৰটো যদি কেনেবাকৈ মুছলমান সমাজৰ পৰা আহিলে হয় বা মৌলবী মাদ্ৰাছাৰ পৰা আহিলে হয়, ইতিমধ্যে এনকাউণ্টাৰৰ জোৱাৰ উঠিলে হয় বা বিভিন্ন ধৰণৰ চৰ্চাৰ বিষয়বস্তু হৈ পৰিলে হয়, মাছ মাংসত ইমান মছলাৰ প্ৰয়োজন নহ'লে হয়, এই কথাটোত যদি কেনেবাকৈ মুছলমানৰ হ'ল হয়, তেতিয়াহ'লে এই কথাটোৰে বৰ্তমান সময়ত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ব্যাকৰণেৰে পুৰা ধুনীয়াকৈ প্ৰচাৰ প্ৰসাৰ হৈ থাকিলে হয়। কিন্তু বৰ্তমান সময়ত এয়া হিন্দুৰ কথা, সনাতনৰ কথা, তাৰ বাবে বৰ্তমান সময়ত হয়তো ইমান বহুলভাৱে প্ৰচাৰ হোৱা নাই। ডেকা সত্ৰাধিকাৰ নাম কৃতিকমল। প্ৰথমে কৈছোঁ, 3 বস্ত্ৰ ল'লেই জানা ভকত নহয়, প্ৰসাদ খালেই জানা বৈষ্ণৱ নকয়, ত্যাগিব লাগিব কামনা বাসনা, এৰিব লাগিব কুটিল ভাৱনা। 6 ৰিপু দমন কৰিব নোৱাৰা এইসকলক আমি প্ৰভুৰ ঈশ্বৰৰ আচলতে আমি সত্ৰাধিকাৰ বুলি কয় তেতিয়া আমি সৰুৰ পৰা শুনি আহিছোঁ, আমি আশে পাশে থকা যিখন আমাৰ সত্ৰ আছে, সদায় প্ৰভু ঈশ্বৰ বুলি কোৱা হয়। অৰ্থাৎ সেই সত্ৰাধিকাৰজনক প্ৰভুৰ লগত, ভগৱানৰ লগত তুলনা কৰা হয়। কোৱা হয় যে তেওঁলোকে ভগৱানৰে অংশ। কাৰণ গোটেই সমাজখনক বা গোটেই সেই সত্ৰখনত যিখিনি মানুহ জড়িত হৈছে, সেই সকলোখিনিক এটা সুপথ দেখুওৱা হয় বা অসমৰ সমাজ সংস্কৃতি বা শংকৰদেৱৰ যিখিনি আদৰ্শ, শংকৰদেৱে যিখিনি আদৰ্শৰে সত্ৰ প্ৰতিষ্ঠা কৰিছিলে, সেই আদৰ্শখিনি আগবঢ়াই নিবলৈ এই সত্ৰাধিকাৰসকল পতা হয়, সত্ৰাধিকাৰ ৰাখে এজন এজনকৈ প্ৰতিজন সত্ৰত। গতিকে গোটেই সেই সমাজখনেই সেই সত্ৰাধিকাৰজনৰ যিখিনি কৰ্ম, সেইখিনিৰ ওপৰত বহুত বৰ্তাই থাকে আৰু এখন সমাজ কি পথত গতি কৰিব সেইটো নিৰ্ভৰ কৰে। গতিকে এনেধৰণৰ এই যে এতিয়া ল'ৰাজনৰ আগত সত্ৰাধিকাৰ শব্দটো লগাই নিউজত চলিছে, সেই সত্ৰাধিকাৰ শব্দটো লগোৱাটোৱেই এটা নিন্দনীয় বিষয়। এনেকুৱা ধৰণৰ মানে কুকাণ্ড কৰা, এনেকুৱা ধৰণৰ নিকৃষ্ট মানদণ্ডৰ ব্যক্তিৰ আগত সত্ৰাধিকাৰ শব্দটো কেতিয়াও হোৱাবই নোৱাৰে। সন্মান দি এজন ডেকা সত্ৰাধিকাৰ কৃতিকমলে যিটো কাণ্ড সংঘটিত কৰিছে, আপোনালোকে শুনিলে আচৰিত হ'ব, লাজ লাগিব। মই কথা বিচাৰি পোৱা নাই। কৃতি অৰ্থাৎ কৃতিত্ব লাভ কৰা, সফলতা লাভ কৰা। আৰু আপোনাক যদি কমলৰ অৰ্থ চাবলৈ যায়, তেতিয়াহ'লে পদুম, ধুনীয়া, উজ্জ্বল।
কৃতিকমল গোস্বামী অসম হিন্দী গল্ডেন এই কৃতিকমল গোস্বামীয়ে এগৰাকী ভাওনাৰ জগতত শ্ৰীমন্ত শংকৰদেৱৰ আপুৰুগীয়া সৃষ্টিৰাজী ভাওনা সংস্কৃতি তাৰ লগত জড়িত মহিলা চৰিত্ৰ ৰূপায়ণ কৰা এগৰাকী যুৱকক 4টাকৈ বছৰে লজ্জাজত কৰিছে নিৰ্যাতন কৰিছে বুলি অভিযোগ উঠিছে আমি দোষী সুখী বা কাৰ গাত দোষ কাৰ গাত নিৰ্দোষ এই কথাবোৰ বিচাৰ্য বিষয় আইনৰ আওতালৈ আহিছে সেয়া কৰিব দুখুৱাই দিছে কিন্তু এই কথা এই যেটো বিষয়বস্তু বৰ্তমান সময়ত চৰ্চালৈ আহিছে ইয়াৰ টিকেল লজ্জাজনক আৰু নিন্দাজনক এখেতলোকে কাইলে গুখাই হ'ব যাক আমি সত্ৰাধিকাৰ বুলি কওঁ এতিয়া দেখে ডেকা সত্ৰাধিকাৰ যেতিয়া উত্তৰসূৰী হিচাপে এখেতলোকৰটো এটা চেইন চিষ্টেমত আহে ন প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যি ধাৰা আছে উত্তৰসূৰী হিচাপে তেখেতকো আমি ডেকা সত্ৰাধিকাৰ আৰু যেতিয়া সত্ৰাধিকাৰ হ'বগৈ তেখেতলোকৰ ওচৰত আমি সেৱা ল'ম তেখেতলোকে আমাক যি ক'ব আমি সেইটোকে কৰিলো হয় কিন্তু এইজন সত্ৰাধিকাৰৰ নামত কলংক থকা এই যুৱকজনৰ এই চৰিত্ৰৰ পৰা কি প্ৰমাণ পোৱা গৈছে এই ঘটনা এনে নতুন তেনেকুৱা নহয় এনেকুৱা বহু ঘটনা আছে কিছুমান ঘটনা পোহৰলৈ আহে কিছুমান ঘটনা পোহৰলৈ নাহে 4টা বছৰ হেতু উল্লেখ কৰিব লগা 4টা বছৰে সেই যুৱকজন ক'ত আছিলে যিজন যুৱকে আজিৰ দিনটোত কৃতিকমলৰ ওপৰত যেটো অভিযোগ আনিলে যে কৃতিকমলে মোক 4টাকৈ বছৰ নিৰ্যাতন চলাই আছিলে আৰু ভিডিঅ' ৰেকৰ্ডিং কৰিছে এটো ভয় বিত্ৰেও হ'ব পাৰে এই কথাবোৰ এনেকৈ সংঘটিত হৈ আছিল এই বৰ্তমান সময়ত যে পোহৰলৈ যে আহিলে ঘটনাটো কিহৰ বাবে ইয়াৰ অন্তৰালত আছে নেকি বেলেগ কিবা কাৰণ এই কথাবোৰ চৰ্চালৈ আহিব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যদি প্ৰকৃততে এই ঘটনাটো সত্য হয় ডেকা সত্ৰাধিকাৰী নিৰ্লজ্জ কাণ্ডৰ বাবে সমগ্ৰ সত্ৰাধিকাৰ সমাজ আজি লজ্জিত হৈছে যাক আমি প্ৰভু ঈশ্বৰ ভগৱানৰ আপুনি স্থান দিয়ে যাৰ দেখাৰ লগে লগে আধা কিলোমান যদি কুণ্ডল পিন্ধি ঘূৰি ফুৰে ৰুদ্ৰাক্ষ পিন্ধি ঘূৰি ফুৰে সেইজন গোসাঁই হ'ব নোৱাৰে কিমানজনৰ আজিৰ সময়ত বৰ্তমান সময়ত ধৰ্মক লৈ আপোনালোকে গম পাইছে বেপাৰত উৎকৃষ্ট এটা বেপাৰ বহুতে এই বেপাৰটো কৰিবলৈ চেষ্টা কৰে ধৰ্মৰ নামত বেপাৰখনটো আপোনালোকে গম পায় কিমান উচ্চ পৰ্যায়ত ৰাম মন্দিৰৰ কথাটো শুনি আছে 18000 দৰমহা পোৱা মানুহে কিমান কোটি টকাৰ মাটি ললে ৰামৰ ডিঙিত পিন্ধা হাৰ হিতামাৰ কানৰ ফুলি সকলো চুৰ কৰি শেষ কৰিলে প্ৰণামী চুৰ কৰিলে গতিকে সকলোবোৰৰ পৰা আৰু যিসকলে এই ঠিকাদাৰ হয় যিসকলক আমি উচ্চ স্থানত ৰাখো যিসকল ঠিকাদাৰৰে বৰ্তমান গাফিলতি ঠিকাদাৰৰে কুকাণ্ড যেনেকৈ ৰাস্তা বেয়া হ'লে ঠিকাদাৰজনক ধৰিবই সমাজখন আপোনালোকে অসমীয়া সমাজৰ গুৰি ধৰোতা হৈ এনেকুৱা চৰিত্ৰৰ যদি হয় তেতিয়াহ'লে আপোনালোককতো প্ৰশ্ন মানুহে কৰিবই আৰু বৰ্তমান এই ভিডিঅ'টো ভাইৰেল হৈ পৰা পাছতে চৰ্চা চলিছে মই এইটো কাৰণে কৈছো ক'বলগীয়া নাছিলে বনাবলগীয়া নাছিলে কিন্তু বিষয়বস্তুটো এইটো এই কথাবোৰ যদি মুছলমানৰ হ'ল হয় এতিয়া বিগ ব্ৰেকিং হ'ল হয় বা চৌফালে তালফাল লাগি থাকিলে এতিয়া কিয় নহয় হিন্দু সনাতনৰ কথা অপৰাধ হিচাপে গণ্য কৰিব লাগে পাৰ্থক্য তেনেকৈ কৰিব নালাগে যদি ইকুৱেলিটি হ'ব লাগে বস্তুবোৰ ভুল দুখী তেনেকুৱাই হ'ব লাগে কিন্তু একপক্ষীয়ভাৱে আমি মানুহবোৰ একপক্ষীয় আমি কোনোবা এটা সম্প্ৰদায়ক আমি নিজভাৱে চাওঁ কোনোবা এটা সম্প্ৰদায় নিজৰ সম্প্ৰদায়টোক আমি উচ্চ পৰ্যায়ত চাওঁ কোনোবাই আমাক নিজ বুলি ভাবে কোনোবাই আমাক উচ্চ বুলি ভাবে তেনেকুৱা ধৰণৰ কথাবাৰ্তাবোৰতে চলি থাকে সমাজখন তেনেকৈ চলে নেকি এই কাণ্ডটোৱে সমগ্ৰ শিৱসাগৰবাসীক লজ্জিত কৰিছে যে এনেকুৱা সত্ৰাধিকাৰ হৈ এনেকুৱা চৰিত্ৰ থাকে নেকি এই যে আপোনালোকে দৃশ্যাংশটো দেখিলে এই দৃশ্যাংশটো থকা এইসকল পাখণ্ড হয় পিশাচ মানৱৰূপী দানৱ হয় আৰু এই যে কণমানিগৰাকী দেখিছে এই কণমানিগৰাকীক অতি নৃশংসতাৰে এই পাখণ্ডকেইটাই এটা দুটা বা তিনিটা নহয় এই পাখণ্ড 32টাকৈ পাখণ্ডই লগ লাগি এখন হোটেলত নহয় 5খনকৈ হোটেল ঘূৰাই 5 দিনত উপৰ্যুপৰি ধৰ্ষণ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে আৰু ইয়াৰ পাছতে ঘটনা পোহৰলৈ অহাৰ পাছতে এই পাখণ্ডকেইটাক ৰাজপথৰ মাজত এইদৰে সচেতন ৰাইজে গুৰুলকৈ প্ৰহাৰ কৰা দেখিবলৈ পোৱা গৈছে ঘটনা যদিও বহিৰাজ্যৰ তথাপিও এটা কথা যে এই ঘটনাই আমাৰ বাস্তৱ ছবিখন দাঙি ধৰিছে এইসকলক যদি কেনেবাকৈ জেলৰ ফ্ৰী ভাত খুৱাই জেলৰ আলহী কৰি দুদিনৰ পাছতে মুকলি আকাশৰ তললৈ
উলিয়াই পঠাব লগা হয় আমাৰ ঠুনুকা আইন ব্যৱস্থাটোৰ কাৰণে যদি কেনেবাকৈ মুকলি আকাশৰ তললৈ ওলাই আহিব লগা হয় তেতিয়াহ'লে একেলোকে আৰু কিমান জঘন্য কাম কৰিবলৈ সাহস পাব এই কথাটো আপোনালোকে নিশ্চয় অনুমান কৰক মাত্ৰ 13 বছৰীয়া এগৰাকী ছোৱালী যিগৰাকী যুৱতী ভাল বেয়া এই অনুভৱবোৰ হ'বলৈ শিকিছিলে বিশ্বাস অবিশ্বাসৰ কথাবোৰ জানিবলৈ লওঁতেই সেই ফুল পখিলাজনীক মৰহাই পেলালে কলিতে আৰু এই কেইটা পাখণ্ডৰ বাবে এই সংসাৰৰ পৰা বিদায় মাগিব লগা হ'ল এগৰাকী ফুল কুমলীয়া যুৱতী এই ঘটনাটো আপোনালোকে শুনাৰ লগে লগে আপোনাৰ গাৰ নোম শিহৰিত হৈ উঠিব আপোনাৰ ঘৰতো নিশ্চয় কন্যা সন্তান আছে এই ঘটনাটো আপুনি চোৱাটো অত্যন্ত প্ৰয়োজন আমাৰ সমাজত কেনেকৈ লুলুপ দৃষ্টিৰে কিমান নৃশংস মানৱৰূপী দানৱ ঘূৰি থাকে এই কথাবোৰ আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজন ঘটনাৰ স্থান ৰাজস্থান এগৰাকী মাত্ৰ 13 বছৰীয়া ফুল কুমলীয়া কন্যা যিগৰাকী ফুল কুমলীয়া যুৱতীয়ে নিজৰ জীৱনৰ যি সঁচা মিছা বিশ্বাস এই শব্দবোৰ শিকিবলৈ আৰম্ভ কৰিছিলে সেইখিনি সময়তে তেখেতৰ জীৱনত যি ঘটনা সংঘটিত হৈ গ'ল সেই যুৱতীগৰাকীৰ লগত যি নৰপিশাচে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এই কথা শুনিলে আপোনাৰ গাৰ নোম শিহৰিত হ'ব এদিন দুদিন নহয় 5টাকৈ দিন এজন দুজন নহয় বা 3-4 জন নহয় 30-32 জনকৈ লোকে উপৰ্যুপৰি 5টাকৈ দিন উপৰ্যুপৰি ধৰ্ষণ কৰিলে তাৰিখ 18 জুন 18 জুনৰ দিনাখন এইগৰাকী ৰাজস্থানৰ এইগৰাকী ফুল কুমলীয়া যুৱতী নিজৰে বান্ধৱীৰ ঘৰলৈ গৈছিল গতানুগতিক আপোনাৰো চাগে কন্যা সন্তান যদি আছে তেনেকৈ বান্ধৱী ঘৰলৈ যায় তেনেদৰে বান্ধৱী ঘৰলৈ গৈ ঘূৰি অহাৰ সময়তে এখন ই ৰিক্সা ল'লে আৰু ই ৰিক্সাখন লোৱাৰ সময়তে সেই ই ৰিক্সা নৰপিশাচ ই ৰিক্সা চালকটোৱে সেই যুৱতীগৰাকী মন ভাল লগাই কিবা কৰি 13 বছৰীয়া এগৰাকী ছোৱালী কিবা কিবি কৰি মেলি পৱনচনাৰে এখন হোটেললৈ লৈ গ'ল আৰু সেই হোটেলখনতে আছিল সেই পাখণ্ড কেইটা এটা দুটা নহয় 30টাকৈ 32টাকৈ পাখণ্ডই লগ লাগি সেই যুৱতীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰিলে 5টাকৈ দিন তাকো এখন হোটেলত নহয় ঘূৰাই পকাই ৰাজস্থানৰ কেইবাখনো হোটেলত নি যুৱতীগৰাকীক এইদৰে ধৰ্ষণ কৰিলে আৰু বৰ্তমান সময়ত এই ঘটনাটো পোহৰলৈ অহাৰ পাছতে আটাইকেইজন এই নৰপিশাচক ৰাজপথলৈ উলিয়াই আনি ৰাইজে গুৰুলকৈ প্ৰহাৰ কৰিছে এইকেইটা নৰপিশাচৰ বাবে হয়তো ফাঁচী শাস্তিও একেবাৰে নগণ্য হ'ব একেলোকৰ লগত কি ব্যৱহাৰ কৰিব লাগে কি ব্যৱস্থা কৰিব লাগে আপোনালোকে মন্তব্য কৰিব বুলি আশা কৰিছোঁ ইয়াৰ লগতে এই আমাৰ যি আইন ব্যৱস্থাটো খুপা ঢিলা এই আইন ব্যৱস্থাটোৰ কাৰণে ঠুনুকা আইন ব্যৱস্থাটোৰ কাৰণে এই এনেকুৱা নৰ পাখণ্ডবোৰ আকৌ মুকলি আকাশৰ তলত ঘূৰি ফুৰি এনেকুৱা কামবোৰ কৰিবলৈ আকৌ দুগুণে উৎসাহ পায় আৰু তাৰ জ্বলন্ত উদাহৰণ এইসকলক যদি কাইলৈ জেল হাজতত ভৰাই এৰি দিবলৈ হয় একেলোকে আৰু কিমান জঘন্য কাণ্ড কৰিবলৈ সাহস কৰিব আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে শেষত মই সকলোকে এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে এই ল'ৰাজনৰ আগত সত্ৰাধিকাৰ শব্দটো যাতে কোনেও ব্যৱহাৰ নকৰে কাৰণ সত্ৰাধিকাৰ শব্দটোৰ বহুত এটা মূল্যৱান এটা গোটেই সমাজখনত যিহেতু তেওঁলোকে আগুৱাই নিয়াত বহুত তেওঁলোকৰ হাত থাকে অসমৰ সংস্কৃতিক আগুৱাই নিয়াত শংকৰদেৱৰ আদৰ্শক আগুৱাই নিয়াত গতিকে সত্ৰাধিকাৰ শব্দটো সকলোৰে মুখৰ আগত নহয় জাষ্ট বিকজ কাৰোবাৰ পুত্ৰ হ'লে সত্ৰাধিকাৰ হৈ যাব নোৱাৰে আৰু বহুতো গুণ লাগিব মোহ মায়া এইবিলাক এৰিব লাগিব এখন সত্ৰৰ সত্ৰাধিকাৰ হ'বলৈ কামনা বাসনা এইবিলাক এৰিব লাগিব বস্তুবোৰ ভক্তি ভাৱটোক কেনেধৰণে তেওঁলোকে গ্ৰহণ কৰিছে সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে সমাজখনক কেনেধৰণে আগুৱাই লৈ যাব গতিকে বৰ্তমান এই বস্তুটো এটা ভয়ানক ৰূপলৈ পৰিৱৰ্তন হৈছে কাৰণ গোটেই সমাজখনক মানে কি হয় সমাজখনৰ যিটো আমাৰ এটা পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশটো আচলতে ফুটি উঠিছে এনেকুৱা ধৰণৰ কুকাণ্ডৰ জৰিয়তে গতিকে আমি আৰু নিজৰ ল'ৰা ছোৱালীকো খুব সাৱধানে ৰাখক কাৰণ বৰ্তমান এনেকুৱা ধৰণৰ ঘটনা খুব সঘনাই শুনিবলৈ লৈছোঁ গতিকে এনেকুৱা ধৰণৰ ঘটনা যাতে নহওক এখন সুসমাজৰ গঠন হওক অসমীয়া সংস্কৃতিটো আগবাঢ়ি যাওক অসমখন সুন্দৰ হৈ থাকক তাৰে কামনা কৰিলোঁ ধন্যবাদ